চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব ৰাতি ৯:৫৭ৰ পৰা হ'ব। স্পেচিয়েলি গৰ্ভৱতী মহিলাইটো চাবই নাপায় আৰু গৰ্ভৱতী মহিলাই গ্ৰহণ চলি থকা সময়খিনিত মাটিত নামিব নালাগে। এই গ্ৰহণটো কেইটামান ৰাশিৰ মানুহে চাব পাৰে। গ্ৰহণ হোৱাৰ পিছত ১৫টা দিন মানুহৰ উগ্ৰ ভাৱ থাকে, ধৈৰ্য সহ্যটো কমি যায়, খং বাঢ়ে। মেষ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, ধনু ৰাশি আৰু মকৰ ৰাশি এইকেইটা গ্ৰহৰ ৰাশিৰ মানুহে যদি গ্ৰহণটো চায় আৰু গ্ৰহণ যোৱাৰ পিছত এই পুৰণি বস্তুবিলাক পেলাই দিব লাগে আৰু অহা কাইলৈ কমলা ৰঙৰ ড্ৰেছ পিন্ধিব, তেতিয়া মানসিক সন্তুলন অৰ্থাৎ মেণ্টেল বেলেঞ্চ পাব। আজি চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব, একজেক্টলি যিটো আৰম্ভ হয়, এনেই যিকোনো গ্ৰহণবিলাকৰ ১২ ঘণ্টা আগৰ পৰাই প্ৰভাৱ আহে আমাৰ জ্যোতিষশাস্ত্ৰ মতে, কিন্তু একজেক্টলি যিটো চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব আজি ৭ তাৰিখে ৰাতি ৯:৫৭ৰ পৰা হ'ব। মধ্যম লেভেলটো গৈ পাব ৰাতি 11:01 যাওঁতে যাব। পূৰ্ণগ্ৰাসটো শেষ হ'ব ৰাতি 12:23। টোটেল গ্ৰহণটো শেষ হ'ব ৰাতি 1:27 আৰু টোটেল গ্ৰহণটো পিৰিয়ডটো হ'ব 1 ঘণ্টা 23 মিনিট। চন্দ্ৰগ্ৰহণে মানুহৰ মনত প্ৰভাৱ পেলায় যে গ্ৰহণ হোৱাৰ পিছত টেম্পৰাৰীলি গোটেই জলবায়ুটো দূষিত হয়, যিটোৰ কাৰণে সূৰ্যৰ 7টা ৰে আহি থাকে। সেই ৰেকেইটা বাধা পোৱাৰ কাৰণে পৃথিৱীত নতুন প্ৰজাতিৰ কিছুমান ভাইৰাছ বেক্টেৰিয়াৰ জন্ম হয়। সেইকাৰণে আমাৰ ঋষিমুনিবিলাকে কৈছে যে গ্ৰহণ হোৱাৰ পিছত গা ধুব লাগে আৰু গ্ৰহণ যোৱাৰ পিছত এই পুৰণি বস্তুবিলাক পেলাই দিব লাগে। এটা গাখীৰ চাখীৰটো পেলাব নোৱাৰি, উতলাই দিলেও তাৰ আগৰ পুনৰ গুণখিনি পাই যায়, অৰ্থাৎ ভাইৰাছ বেক্টেৰিয়া যদি হয়ও সেইখিনি মৰি যায়। তো প্ৰথম কথাটো হৈছে কি, আজিৰ যিটো গ্ৰহণ, এই গ্ৰহণটো যদিও চাব নাপায়, গ্ৰহণ হোৱাৰ পিছত 15টা দিন মানুহৰ উগ্ৰ ভাৱ থাকে, ধৈৰ্য সহ্যটো কমি যায়, খং বাঢ়ে আৰু চবফালে এটা অৰাজকতাৰ পৰিৱেশ এটা সৃষ্টি হয়। জ্যোতিষশাস্ত্ৰই কৈছে যদিও গ্ৰহণ চাব নাপায়, স্পেচিয়েলি গৰ্ভৱতী মহিলাইটো চাবই নাপায়। গৰ্ভৱতী মহিলাই গ্ৰহণ চাব নাপায় আৰু গৰ্ভৱতী মহিলাই গ্ৰহণ চলি থকা সময়খিনিত মাটিত নামিব নালাগে, অৰ্থাৎ বিচনাত থাকিব লাগে। আজিৰ যিটো গ্ৰহণ, এই গ্ৰহণটো কেইটামান ৰাশিৰ মানুহে চাব পাৰে, তেওঁলোকৰ হাৰ্ম নহয়। প্ৰথম কথা, মেষ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, ধনু ৰাশি আৰু মকৰ ৰাশি এইকেইটা গ্ৰহৰ ৰাশিৰ মানুহে যদি গ্ৰহণটো চায় তেওঁলোকৰ ক্ষেত্ৰত কম প্ৰভাৱ পৰে জ্যোতিষশাস্ত্ৰ মতে। সূৰ্যগ্ৰহণৰ প্ৰভাৱ অত্যন্ত বেছি, চন্দ্ৰগ্ৰহণৰ কম। আৰু আজিৰ আপোনালোকে ৰঙা ড্ৰেছ পিন্ধিব, ৰঙা ড্ৰেছটো আজি চবতকৈ বেছি গ্ৰহণযোগ্য আৰু অহা কাইলৈ কমলা ৰঙৰ ড্ৰেছ পিন্ধিব, তেতিয়া মানসিক সন্তুলন অৰ্থাৎ মেণ্টেল বেলেঞ্চ পাব। আজি চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব, একজেক্টলি যিটো আৰম্ভ হয়, এনেই যিকোনো গ্ৰহণবিলাকৰ 12 ঘণ্টা আগৰ পৰাই প্ৰভাৱ আহে আমাৰ জ্যোতিষশাস্ত্ৰ মতে, কিন্তু একজেক্টলি যিটো চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব আজি 7 তাৰিখে ৰাতি 9:57ৰ পৰা হ'ব। মধ্যম লেভেলটো গৈ পাব ৰাতি 11:01 যাওঁতে যাব। পূৰ্ণগ্ৰাসটো শেষ হ'ব ৰাতি 12:23। টোটেল গ্ৰহণটো শেষ হ'ব ৰাতি 1:27 আৰু টোটেল গ্ৰহণটো পিৰিয়ডটো হ'ব 1 ঘণ্টা 23 মিনিট। চন্দ্ৰগ্ৰহণে মানুহৰ মনত প্ৰভাৱ পেলায় যে গ্ৰহণ হোৱাৰ পিছত টেম্পৰাৰীলি গোটেই জলবায়ুটো দূষিত হয়,